গতিকে ইৰাণ উৰি সীমান্তত ভাৰতীয় সেনাই দিলে হাই ধ্বনি। জম্মু কাশ্মীৰৰ উপৰাজ্যপালৰ সন্মুখত এই পৰিৱেশৰ সৃষ্টি হৈছিল। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই সাক্ষাৎ কৰিছিল সেনাৰ জোৱানসকলক। সেনাৰ মনোবল বৃদ্ধি কৰিবলৈ মনোজ সিনহাই ক'লে হাউ ইজ দ্য জোছ। তাৰ পাছত সেনাৰ প্ৰত্যুত্তৰ আছিল হাই ছাৰ। গতিকে সেনাবাহিনীৰ মনোবল অটুট ৰখাৰ বাবে সীমান্তত থকা সেনাবাহিনীৰ লোকক আজি সাক্ষাৎ কৰিছিল উপৰাজ্যপালে আৰু উপৰাজ্যপালগৰাকীৰ সন্মুখত ভাৰতীয় সেনাই উল্লেখ কৰিছে যে আমি সম্পূৰ্ণৰূপে সাজু। যদি পূৰ্ণাংগ যুদ্ধ হয় ভাৰতীয় সেনা সম্পূৰ্ণৰূপে সাজু হৈ থকা বুলি উল্লেখ কৰিছে। কিন্তু এই মুহূৰ্তলৈকে পূৰ্ণাংগ যুদ্ধ হোৱা নাই। এই মুহূৰ্তলৈকে কেৱল এয়াৰ ষ্ট্ৰাইক হৈছে। কেৱল কোনো ধৰণৰ প্ৰাণহানি নোহোৱাকৈ ভাৰতীয় সেনাই পাকিস্তানক মাত্ৰ ধমক দি আছে, পাকিস্তানক মাত্ৰ শুধৰাবলৈ চেষ্টা কৰি আছে। কিন্তু এইসকল ভাৰতীয় প্ৰায় 14 লাখ সেনা জোৱান যদি ৰণক্ষেত্ৰত নামি পৰে পাকিস্তানৰ অৱস্থা অধিক শোচনীয় হৈ পৰিব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।